বিভাজন হ'ল, কিছু লোক এইফালে থাকি গ'ল, কিছু সেইফালে থাকি গ'ল। যিসকল এইফালে থাকি গ'ল তেওঁলোকৰ জন্ম ইয়াত, তেওঁলোকৰ পিতৃৰ জন্ম ইয়াত, ককা দেউতাৰ জন্ম ইয়াত। গতিকে বহু লোক যিসকলে ৩, ৪টা ৫টা প্ৰজন্ম এইখন অসমতে তেওঁলোকে জন্মগ্ৰহণ কৰিছে আৰু তেতিয়া একেখন ভাৰতৰ অংগৰাজ্য আছিল। গতিকে তেওঁলোক কিয় খিলঞ্জীয়া নহ'ব? তেওঁলোকো খিলঞ্জীয়া, সমানে খিলঞ্জীয়া। গতিকে আমি এই কথাটো ক'ব বিচাৰিছোঁ যে অসমত যিসকলে নিজকে খিলঞ্জীয়া বুলি দাবী কৰে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি অসমৰ খিলঞ্জীয়া, যদিহে প্ৰদ্যুৎ বৰদলৈ অসমৰ খিলঞ্জীয়া, যদিহে সুৰেশ বৰা অসমৰ খিলঞ্জীয়া, যদিহে প্ৰফুল্ল কুমাৰ মহন্ত বা তৰুণ গগৈ, হিতেশ্বৰ শইকীয়া অসমৰ খিলঞ্জীয়া, অসমৰ একোজন খাটি খোৱা প্ৰত্যেকজন মিয়া মুছলমান তেওঁলোক প্ৰত্যেকেই সমানেই খিলঞ্জীয়া। যদি আপুনি নাগৰিক হ'ব খুজিছে তাত কোনো বাধা নাই। সংবিধানে আপোনাক নাগৰিকত্ব অধিকাৰ দিব যদি ৭১ চনৰ পিছত আহিছে। এতিয়া আপুনি নাগৰিক হ'ব খুজিছে নে খিলঞ্জীয়া হ'ব খুজিছে? যদি মই বঙাইগাঁৱত খিলঞ্জীয়া হ'ব খোজোঁ, বঙাইগাঁৱৰ এটা নিজস্ব সংস্কৃতি আছে। মই গুৱাহাটীৰ পৰা আহি কালি বঙাইগাঁৱত খিলঞ্জীয়া হ'ব নোৱাৰোঁ যে মোৰ ইয়াত ভাৰতত জন্ম বুলি। অসমীয়া হিচাপে মই আছোঁ, কিন্তু বঙাইগাঁৱৰ নিজা মানুহ বুলি ক'বৰ কাৰণে বঙাইগাঁৱৰ যিটো সংস্কৃতি ৪-৫ বছৰত মই শিকিব লাগিব। যেনেকৈ মই উজনিত গ'লে ডিব্ৰুগড়, শিৱসাগৰত এটা নিজৰ সংস্কৃতি আছে, তাক শিকিবৰ কাৰণে মোক 2টা বছৰ লাগিব। তেনেকৈ অসমৰ খিলঞ্জীয়া মানুহখিনিৰো এটা সংস্কৃতি আছে। ৰাতিপুৱা বিহুৰ দিনা আমি মানুহক প্ৰণাম কৰোঁ, আমি কেতিয়াও দ্বিতীয় বিবাহ নকৰাওঁ, আমি ছোৱালীক লক্ষ্মী জ্ঞান কৰোঁ, কামাখ্যা মাৰ সৈতে তুলনা কৰোঁ। গতিকে আমাৰ সংস্কৃতিৰ যদি কোনোবা অন্তৰ্ভুক্ত হ'ব খোজে, বিলীন হ'ব খোজে, তেতিয়া আমাৰ সংস্কৃতিৰ উপাদানসমূহ গ্ৰহণ কৰিব লাগিব। এইটো জেদ কৰি হোৱা বস্তু নহয়। নাগৰিকটো আপুনি জেদ কৰি হ'ব যে মোৰ ডকুমেণ্টছ আছে গতিকে মই নাগৰিক হ'ম, নাগৰিকৰ কথা নাই। কিন্তু যেতিয়া খিলঞ্জীয়া হ'ব তেতিয়া আপুনি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক জানিব লাগিব, বিষ্ণু ৰাভাক জানিব লাগিব, চিলাৰাক জানিব লাগিব, লাচিতক জানিব লাগিব, সংস্কৃতিটো বুজিব লাগিব, অসমীয়াত কথা ক'ব লাগিব, অসমীয়া মানুহৰ নীতি নিয়ম গ্ৰহণ কৰিব লাগিব। গতিকে নাগৰিক হোৱা আৰু খিলঞ্জীয়া হোৱাৰ মাজত 2টা পাৰ্থক্য আছে। কিন্তু তেওঁৰ মতে মতেহে সংজ্ঞা, খিলঞ্জীয়াৰ কোনো সংজ্ঞাই নাই। আচলতে আমিনুল ইছলাম ডাঙৰীয়াই কৈছিলে যে তেওঁ যদি বাংলাদেশৰ পৰা ইয়াত আহি খিলঞ্জীয়া হ'ব পাৰে, আমি ইয়াত আমাৰ জন্মস্থান ইয়াতে, অসমতে আমাৰ জন্ম, আমি কিয় খিলঞ্জীয়া নহয়? তেওঁৰ জন্মস্থান ঢাকা আছিলে তেওঁৰ আগৰ জেনেৰেশ্যনত, তো তেওঁলোকে যদি খিলঞ্জীয়া হয় আমি কিয় নহয়? বিষ্ণু ৰাভাৰ পৰিয়ালক সুধিলে ক'ব নাম লোৱাৰ অধিকাৰ আছে। তেওঁ বাংলাদেশৰ পৰা হোৱাৰ বাবে চব মুছলমান মানুহৰ লগতে ভালে আছিলে। সেইকাৰণে পবিত্ৰ মাৰ্ঘেৰিটাৰ মুছলিমৰ লগত আন্তৰিকতা নাই, বিষ্ণু ৰাভাৰ পৰিয়ালৰ আছে।